নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আমি কিছুদিন সময়ৰ পৰা আপোনালোকৰ ওচৰত হৰৰ ষ্টৰী লৈ আহি আছোঁ আৰু তেনেকুৱা ষ্টৰী আছিল গোৰেশ্বৰৰ, যিটো বৰ্তমান সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছিল। আৰু কিছুদিন আগৰ পৰা তাৰ ওচৰৰ ল'ৰা এজনে আমাক যোগাযোগ কৰিছিল সেই ঠাইলৈ যাবলৈকে, আৰু আজি আমি তাত গ'লোঁ। যাই কেনে ঘৰৰ মানুহখিনিৰ লগত ওচৰৰ মানুহখিনিৰ লগত কথা পাতিলোঁ আৰু তাৰে গোটেই ভিডিঅ' বনাইছোঁ আৰু গোটেইখিনি ষ্টৰী আমি এই ভিডিঅ'টোত কভাৰ কৰিছোঁ। আমাৰ ভিডিঅ'টো আপোনালোকে গোটেইখিনি চাব আৰু গোটেই ষ্টৰীটো বুজি পাব। মোৰ নাম হয় তৰণীকান্ত শৰ্মা। হয়, আপোনাৰ ঘৰত কিবা কিবি হৈ থকা বুলি শুনি আছিলোঁ। মই সংবাদ মাধ্যমতো পালোঁ যে আপোনাৰ ঘৰৰ কিবা বস্তু বাহিনী জুই লাগি যায়। সেইটো ইয়াৰ আগত কিবা আৰু বেলেগ হৈছিল নেকি? ইয়াৰ আগতে কাপোৰ কানিবিলাক ফালি পেলাই ঘৰৰ অকল ঘৰৰ নে আপোনাৰ ঘৰৰে কাপোৰ ফালি ব্লেডে দীঘলকে ফালে, পৰ্দা ফালে, মেখা চাদৰ চলি বলি কাপোৰ চব ফালি পেলাই আৰু তাৰপিছত জুই লগাটো আৰম্ভ হৈছে। 4 দিনমান ফালিছে আৰু 4 দিনমান। তাৰপিছত জুই লগা আৰম্ভ হ'ল পেণ্ডেলৰ কাপোৰত। এই পেণ্ডেলৰ কাপোৰ পুৰিলে আৰু বহুত দিন পুৰিছে আৰু 9 দিনমান পুৰিছে। 9 দিন পুৰি 2 দিন ৰেষ্ট লৈছে। 2 দিন ৰেষ্ট লৈ আকৌ জ্বলিছে 2 দিন। তাৰপৰা আকৌ 1 দিন ৰেষ্ট লৈছে, আকৌ 2 দিন জ্বলাইছে। এনেকৈ জ্বলাই আছে এনেকৈ। আপুনি ক'লে যে যোৱাকালিও জ্বলিছিল। যোৱাকালি জ্বলিছে। হয়, বেছিভাগ এইটো কেতিয়া সময়ত হয়, কোনটো সময়ত বেছিভাগ হয়? যেতিয়া মানে একদম কালি নাছিল তেতিয়া কেতিয়া হৈছিল? প্ৰথমতে 7:30 আৰম্ভ হয়। ৰাতিপুৱা নে ৰাতিপুৱা হয় 7:30 আৰম্ভ হয়, একেবাৰে 3টা বজালৈকে। দিনটোত 6বাৰ 7বাৰ জুই লাগে। মানুহে ৰাতিপুৱা সহায় কৰে, আহি থাপ পানী মাৰি থাকে আৰু পানীৰ ড্ৰামবিলাক ভৰ্তি কৰা থোৱা থাকে, থাপ পানী মাৰি থাকে। মানুহ চব জমা লাগি যায়। এনেকৈ দিনটোত 6বাৰ 7বাৰ জুই লাগে আৰু সন্ধিয়ালৈকে হয় নে ৰাতিলৈকে হয়? সন্ধিয়ালৈকে হয়, 3টা বজালৈকে হয়। মানে দুপৰীয়া 3টালৈকে হয় আৰু পিছত নহয় ন? নহয়, তাৰপৰা আকৌ ৰেষ্ট লৈ পেলাই আকৌ ঘৰৰ ভিতৰত জ্বলা কৰিলা। ঘৰৰ ভিতৰত জ্বলে, এটা ৰুমত 2বাৰকৈ জ্বলে। কাপোৰ কানি পুৰা চাফা। এইটো ঘৰত পশ্চিমৰ ঘৰটোত প্ৰায় 9বাৰ 10বাৰ জ্বলিছে আৰু ঘৰত থকা তুলিবিলাকো চাগে জ্বলি যায়। আপুনি কৈছিল চব লেপ তুলি চব ব্লেংকেট একোৱেই নাই, চাফা। লং পেণ্ট চং পেণ্ট লেপ চব চাফা আৰু বাকী আপুনি মোক দেখাইছিল অলপ আগতে যে আপোনাৰ যিবিলাক বাৰীৰ পিছফালে ধৰক আপোনাৰ বেৰা আছে, কাঠৰ এখন বেৰা আছে, সেইখন জ্বলি গৈছিলে। হয়, এনেকুৱা বাহিৰতো যিবিলাক আছে বস্তু জ্বলে প্ৰায়। হয়, এতিয়া আপোনাৰ আজিতো অসুবিধা হ'ব নাই আকৌ? আজি হোৱা নাই এতিয়ালৈকে। হয়, হোৱাৰ চান্স আছে, সুবিধা আছে। হয়, আপুনি চাগে বেজ আনিছিলে চাবৰ কাৰণে। তাৰ আগে এটা চেন পায়, জ্বলাৰ আগে চেন পায়। কেনেকুৱা চেন হয়? অলপ পুৰা চেনটো পায়। প্লাষ্টিক পুৰিলে যেনেকুৱা সেনেকুৱা চেন পায়। তাৰপিছত গম পাম আৰু এই জ্বলিছে, ক'ৰবাত জ্বলিছে আৰু এনেকুৱা। এনেই এতিয়াতো আজি অসুবিধা পোৱা নাই। মাজতে আপুনি কাৰোবাক বেজক দেখাইছিল নেকি? নাই, বেজক আমি দেখুৱাইছিলোঁ। বেজী হেৰি কৰিছে, এটা বৰপেটাৰ বেজী আহি পেলাই তাবিজ পাইছে, এটা তাবিজ এটা পাইছে এই পেণ্ডেলটোৰ তলত। হয়, পোষ্ট আছে, পোষ্ট খান্দি পেলাই পাইছে মন যায়। এই তাবিজটোৰ ভিতৰত বহুত কিবা বস্তু পাইছে। সেনেকৈ আৰু মানুহে কৰা বুলি কৈছে আৰু সেইটোত আকৌ ফল পোৱা নাই বিশেষ? ফল পোৱা নাই। এইটো আপোনাৰ যোৱাকালি হৈ গৈছে। ফল পোৱা নাই। ঠিক আছে, হাত দাঙি দিছে, নোৱাৰোঁ বুলি কৈছে। আমি নোৱাৰিম বুলি কৈছে। জাৰা ফুকা কৰি থাকোঁতেই জ্বলিছে। তেখেতে জাৰা ফুকা কৰি আছে, মন্ত্ৰ মাৰি আছে, মন্ত্ৰ মাৰি থাকোঁতেই জ্বলি গৈছে। হাত দাঙি দিছে, আমি নোৱাৰিম। বেজৰ আগতে উৎপাত কৰে। বেজৰ আগতে 2বাৰ। তেতিয়াহ'লে তাৰ বেলেগ উপায়ো নাই আকৌ? উপায় নাই। এইটো ষ্টাৰ্টিং ইয়াৰ পৰা কাপোৰ দাম লাগি আছিল, কাপোৰবিলাক ডাউকে জ্বলি গৈছে, পুৰা জ্বলি গৈছে। ফাৰ্ষ্ট ইয়াৰ পৰা আৰম্ভ হৈছে জুই আৰু বহু কাপোৰ পৰা গৈছে, বহু কাপোৰ আৰু 2 লাখ তাৰ পাব। সেইবিলাক কাপোৰ দুই পেলাইছোঁ, এনেকৈ পেলাইছে আৰু উপায় নাপায় আৰু 2 নম্বৰ ইয়াতে 3বাৰমান লাগিছে। একবাৰ নহয়, 3বাৰ 4বাৰমান লাগিছে ইয়াত আৰু ইপিনে লগাইছে আগতে, ইয়াত জ্বলিছে।
এইবিলাকো পুৰা গৈছে পুৰা গৈছে এইবিলাক এইবিলাক পুৰা গৈছে এইবিলাক এই ধান তাৰপিছত ইয়াতে পুৰা ছাই হৈ গৈছে এইবিলাক ইয়াতে জুই কেতিয়া লাগিছিল এইখিনি হে এইখিনি জুই কেতিয়া লাগিছিল কালি পৰহি এইটো বোলো এইটো কালি কালি পৰহি ইয়াতে লাগিছে একেলগতে পৰহি ইয়াতেই দুইদিন ইয়াত আকৌ দুদিন নহয় আগতো 3-4 দিন তাত লাগিছে কালটো খুৱাই দিম কিমান দিনৰ পৰা এইটো হৈ আছে এইটো 1 মাহ হ'ল এতিয়া হৈ থাকে নেকি 1 মাহ হ'ল মাজত 2 দিন ৰেষ্ট পাই আকৌ 2 দিন ৰেষ্ট পাই তাৰপিছত ইয়াত জুই জ্বলিছে ওপৰলৈ উঠি গৈছে আৰু তাৰপিছত এই পানী ঢালি দিছে হাহাকাৰ লগাই দিছে আৰু হাহাকাৰ লগাই দিয়াত পানী ছটিয়াই দিছে পানী মোগেদি মাৰি দিছে আমাৰ এই 10 হাউচৰ মানুহ তাৰপিছত ইয়াত আছিল বহুত কাপোৰ কানি ইয়াতে আছিল এইটো জুই লগাই দিছে আৰু ইয়াতে আছিল ৰেক খান্দাই ৰেক এই ৰেকখন তাতে বহুত বস্তু আছিল পুৰি চাফা হৈ গৈছে দেখোন ইয়াতে তাতে নহয় দেখোন ইয়াতে আছিল ইয়াতে আছিল ইয়াতে ৰেকখন আছিল তাৰপিছত ইয়াত এইবিলাক জ্বলি গৈছে এইবিলাক এই শালখন আছে শালখন নুপুৰিলে শালখন পৰা নাই এবাৰ কিলা পুৰিছে আৰু এই শালখন দেখে আহক ইয়াতে ঠেকুনা 3খন আছিল ঠেকুনা 3খন এই আলি চলি আছে আৰু এইটো জ্বলাই দিয়া তাপ এইবিলাক চিন হৈ আছে এইবিলাক পাত শুকাই গৈছে না শুকাই গৈছে এইবিলাক এইটো হ'ল আকৌ আহক টিংখান নাছিল এই টিং এই পাছত দিয়া হৈছে ইহঁতৰ এইপিনে এখন বেৰা আছিল এই ঠেকনৰ বেৰা আছিল আৰু ঠেকনৰ বেৰাখন জুই দাবকাই জ্বলি যায় তামোল গছ পচাই তামোল আগ পাচি যায় পাচি যায় জুই কিন্তু কাষতে পুজি তাই পুজিত লগা নাই কাষতে পুজি আছে খেৰ আছে খেৰত জুই লগা নাই সীমাটো পাৰ হোৱা নাই আৰু সেইবিলাক নাযায় আৰু পাৰ হোৱা নাই সীমাতে আছে বস্তুটো না আহক ইয়াতে পেণ্ডেলৰ কাপোৰ মাৰা হৈছিল পেণ্ডেলৰ কাপোৰ মাৰা হৈছিল মাৰি থাকিলে পেণ্ডেলৰ কাপোৰ জুই লাগিছে কিন্তু কাঠত এই কাঠত বেছিকৈ লগা নাই এইবিলাক বাঁহ বহুত ৰাখিলে ইয়াতে চিৰাখৰি বহুত ৰাখিলে চিৰাখৰিত লগা নাই তাৰমানে বাঁহত লগা নাই অকল কাপোৰ ধেৰ লাগিছে কাপোৰ যি হৈছে না এইবিলাক ছাই এইবিলাক এটাই ছাই এইবিলাক চাওক মাৰি দিয়ক জুই লগা ছাই এইবিলাক বস্তু এইবিলাক যোৱা নাই এইবিলাক যোৱা নাই এইবিলাক যোৱা নাই ৰ'বা আৰু আছে ৰ'ব ধৰি দিম মই আহি যাওক মোৰ লগত এমনি যাওক এনেকুৱা আলনা দুডাল আছিল দুডাল আলনাত কাপোৰ ভৰ্তি হৈছে এডাল ভাঙা চিঙা বেছি পেলালোঁ সৰু কাপোৰ এই আপাটোৰ গা গেঞ্জি পৰ্যন্ত নাই এনেকৈ চাফা হৈছে এইটো এই আলনাডাল কাপোৰ আছিল ভৰ্তি আৰু এডাল এই জুইত তাপ লাগি নষ্ট হৈ গৈছে এনেকৈ বেছি পেলাইছে সিহঁতে আহক আহক আহক
থাকে ইয়াতে দপ দপ জ্বলি থাকে ইয়াতে অঁ এই আলনা আছিল দুটা আলনা আছিল এইবিলাক মানে চব ইয়াতে আছিল আলনা এতিয়া আলনা আছিল এইবিলাক পাছবিলাক ঠিক কৰিছোঁ এতিয়া চব পুৰি গৈছে এইবিলাক চব এতিয়া সাহাৰ্য দিয়া কাপোৰ সাহাৰ্যৰ কাপোৰ এইবিলাক বস্তুবিলাক এতিয়া ঘৰৰ কাপোৰ এতিয়া এনেকৈ নায়েই প্ৰায় চলি পলি কাপোৰ চব এখনো পুৰিছে এখন লাগিছে বলক